Good morning, students. তোমালোকৰ ইংৰাজী ৰিডাৰ ভাৰতীয় ইংলিছ ৰিডাৰৰ পৰা আমি লেসন নম্বৰ 5 পঢ়ি আছিলো। এতিয়া আমি লাষ্ট পাৰ্টটো আলোচনা কৰিম। আমি পেজ নম্বৰ 26ত আছো। ইয়াছৱা কি কৈছে মেকাৰ স্যামিউনিচে যেতিয়া নেকি আইভানক সুধিছিলে যে কি পাপ আপুনি কৰিছিলে তেতিয়া মানে কি হৈছিল চোৱা আইভান ৰিমেইনড সাইলেন্ট but his companions narrated the story of Ivan's misfortune. তাৰমানে আইভানে কি কৰিছিলে সেই প্ৰশ্নৰ কোনো উত্তৰ দিয়া নাছিলে তেখেতে মনে মনে থাকিছিলে কিন্তু তেখেতৰ লগৰীয়াহঁতে কিন্তু কি কৰিছিলে তেখেতৰ মানে যেটো দুৰ্ভাগ্যৰ যেটো কাহিনীটো গুটেখিনি কৈছিলে they told the newcomers how someone had killed a certain merchant and placed the knife among Ivan's things. তাৰমানে লক্ষ্য কৰা কি হৈছে যে সেই মানে আইভানৰ যিবোৰ লগৰীয়াহঁত আছিলে তেখেতসকলে নতুনকৈ অহা যিবোৰ বন্দীবোৰ আছিলে তেখেতসকলক কৈছিল যে কেনেদৰে এজন মানে কি হৈছিল মাৰ্চেণ্টক মানে মাৰি পেলোৱা হৈছিল আৰু সেই মানে মাৰি পেলাই যেটো ছুৰীৰে যে মৰা হৈছিল সেই ছুৰীটো কি কৰিছিল আইভানছৰ বস্তুৰ মাজত মানে তোমাৰ কি হৈছিল ৰাখি দিয়া হৈছিল এই কথাটো মানে তেখেতসকলে ক'লে and how Ivan was unjustly condemned আৰু কি হৈছিল আৰু কেনেদৰে মানে কি হৈছিল আইভানক অন্যায়ভাৱে তোমাৰ কি হৈছিল শাস্তি দিয়া হৈছিল when Makar heard this যেতিয়া নেকি মেকাৰে এই কথাবোৰ শুনিলে he looked at Ivan আৰু তেখেতে কি কৰিলে আইভানৰ পিনে চালে laughed aloud খুব জোৰকে হাঁহিলে and exclaimed আৰু ক'লে well this is wonderful really wonderful etu asorit hosakoi asorit but how old you have grown mane apuni apunar boyok etia kiman hoise ei kotha tu hodile Ivan began to wonder if this man knew who had killed the merchant actually tabisot Ivan মানে কি হৈছিল began to wonder অলপ আচৰিত হল যে এটু কথা ভাবি যে এই মানুহজন কি জানে নেকি যে বলে সেই মাৰ্চেণ্টজনক কোনে মাৰিছিল সেই ব্যৱসায়ীজনক কোনে মাৰিছিল এই কথাটো আইভানৰ মনত আহিলে মেকাৰ হি সেড তাৰপিছত তেখেতে মেকাৰক উদ্দেশ্য কৰি ক'লে যে মেকাৰ হেভ ইউ হিয়াৰ্ড অফ দ্যাট মাৰ্ডাৰ আপুনি সেই মাৰ্ডাৰটোৰ বিষয়ত কি কিবা জানে নেকি সেই যে খুন কৰা বিষয়টো কিবা জানে নেকি How could one help hearing? এটো কোনেনো নেজানে এই কথাটো ইয়াতে মেকাৰে উত্তৰ দিলে The whole world was talking of that গুটে পৃথিৱীখন এই বিষয়ত কথা পাতি আছে Perhaps you heard who killed the merchant asked Ivan তা আইভানে আকৌ সুধিলে হয়তো তুমি জানা যে বলে কোনে সেই মাৰ্চেণ্টজনক মাৰিছিলে Maker laughed and said, Maker haile aru kole, it must have been he in whose bag the knife was found. তাৰমানে কি হৈছে এটো হয়তো সেইজন মানুহ হ'ব যাৰ বেগত সেই ছুৰীটো পোৱা গৈছিল if someone else hid the knife there he was not a thief till he was caught যদি কোনোবাই সেই মানে বেগটোত মানে ছুৰীটো ৰাখিছিল মানে someone hide মানে লুকাই ৰাখিছিল কিন্তু তেতিয়ালৈকে হি দুখী সাব্যস্ত নহব যেতিয়ালৈকে নেকি তাক ধৰিব পৰা যাব and how could anyone put knife in your bag while it was under your head তাৰপিছত মেকাৰে আৰু এটা প্ৰশ্ন কৰিলে আইভানক যে কেনেকৈ এজন গৈ পেলাই মানে আপোনাৰ বেগত ছুৰীটো ৰাখিব যি বেগটো নেকি আপোনাৰ মূৰৰ তলত আছিল তাৰমানে আইভানে কি কৰিছিল সেই বেগটো গাৰু বনাই পেলাই হৈছিল সেই ৰাতিত ঠিক আছে তো কেনেকৈ মানে এটো ৰাখা যাব যেটো নেকি বেগটো আপোনাৰ মূৰৰ তলত আছে এটো মেকাৰে তোমাৰ মানে কি হৈছে আইভানক সুধিছিল it would surely have woken you up তাৰমানে লক্ষ্য কৰা কি হৈছে এটো শিওৰ মানে আপোনাক হার পোৱাই দিলেহেঁতেন এনেকুৱা কৰিলে when Ivan heard these words he had no doubt that this was the man who had killed the merchant তাৰমানে আইভানে যেতিয়া নেকি মেকাৰৰ এই কথাবোৰ শুনিছিলে শুনাৰ পিছত তেখেত পুৰা নিশ্চিত হৈ পৰিছিল যে মেকাৰে হৈছিল সেইজন মানুহ যিজনে নেকি সেই মাৰ্চেণ্টজনক মাৰিছিল
বাট হি ছেইড নাথিং কিন্তু তেখেতে একো নক'লে গট আপ এণ্ড ৱেণ্ট এৱে তেখেতে সেই স্থানৰ পৰা উঠিলে আৰু তেখেতে গুচি গৈছিলে অল ডেট নাইট গোটেই ৰাতিজোৰা আইভান লে এৱেক আইভান সাৰ পাই আছিলে হি ৱাজ টেৰিবলি আপছেট তেখেত খুব মানে তেখেতৰ মনত মানে দুখ লাগিছিলে তাৰ দুখত আছিলে টেৰিবলি আপছেট বুলি কৈছে খুব ভয়ংকৰভাৱে মানে তেখেতে কি হৈছে বিমৰ্ষ হৈ পৰিছিলে all sorts of images rose in his mind আর তেখেতৰ মানে মনত মানে অতীতৰ সমস্ত দৃশ্যবোৰ মানে আহিবলৈ ধৰিলে there was the image of his wife as she was when he parted from her to go to the fair তাৰমানে লক্ষ্য কৰা সেই দৃশ্যটো মানে কি হৈছে আইভানৰ মনত পৰিলে যেতিয়া নেকি তেখেতে কি কৰিছিলে তেখেতৰ ৱাইফৰ পৰা বিদায় লৈ সেই মেলালৈ গৈছিলে then he saw his children quite little as they were at that time আৰু তেখেতে মানে কি হৈছিলে তেখেতৰ মানে ল'ৰা ছোৱালীৰ কথাও মনত পৰিলে আৰু সেইটো সময়তে কি হৈছিলে তেখেতসকল সৰু আছিলে সেইটো সময়ত তেখেতসকল মানে সৰু আছিল and then he remembered the place where he was flogged আৰু তাৰপিছত তেখেতে তেখেতৰ সেইটো মনত পৰিলে য'ত নেকি তেখেতক শাস্তি দিয়া হৈছিলে each moment of the past 26 years in prison came back to his mind তাৰমানে কি হৈছিলে এই 26 বছৰ যে তেখেতে অতিবাহিত কৰিছিলে জেলত এই প্ৰতিটো ঘটনাই কি হৈছিলে আইভানৰ মনত পৰিছিলে his anger against Maker was so great that he pined for revenge তাৰমানে লক্ষ্য কৰা কি হৈছে তাৰমানে মানে আইভানৰ খং মানে মেকাৰৰ প্ৰতি ইমান হৈছিলে যে তেখেতে কিবা এটা প্ৰতিশোধ ল'বলৈ ইচ্ছা কৰিছিলে ইভেন ইফ হি হিমছেল্ফ হেড টু ডাই ফৰ ইট আৰু যদি সেই প্ৰতিশোধ ল'বলৈ যদি তাৰ মৃত্যু যদি হয় সেই মৃত্যু হ'লে হ'ব কিন্তু কি হৈছে তেখেতে প্ৰতিশোধ ল'ব বুলি লোৱাৰ তাৰ মনত ইচ্ছা হৈছিলে He kept repeating prayers all night. তেখেতে গোটেই ৰাতিজোৰা কি কৰিলে প্ৰেয়াৰ কৰি আছিলে ঈশ্বৰৰ মানে প্ৰে কৰি আছিলে প্ৰাৰ্থনা কৰি আছিলে বাট কুড গেট নো পিচ কিন্তু তেখেতে কিন্তু কি হৈছে কোনো শান্তি নেপালে আ ফৰ্টনাইট পাষ্ট ইন দিছ ৱে আৰু এনেকৈ কৰি কি হৈছে মানে তোমাৰ মানে প্ৰায় 15 দিনমান তোমাৰ কি হৈছিলে গুচি গৈছিলে ফৰ্টনাইট মানে এক পক্ষ মানে এনেকৈ গুচি গৈছিলে One night, as Ivan was walking about the prison, hetu eta edina ratir kotha mane ki hoise Ivan ki korisile খুজকাঢ়ি আছিলে প্ৰিজনত ঠিক আছে জেলত খুজকাঢ়ি আছিলে he noticed some earth rolling out from under one of the shelves on which the prisoners slept তেখেতে মানে কি হৈছে মানে বন্দীবোৰৰ যে শেল্ফ কতে বিছনা মানে বন্দীবোৰৰ বিছনাৰ তলত মানে কিছু মাটি দেখা পালে ঠিক আছে মাটি he stopped to see what it was তেখেতে মানে ৰখিলে আৰু ৰখাৰ পিছত চাবলৈ চেষ্টা কৰিলে যে বলে এটো কি হয় বুলি suddenly Maker crept out from under the shelf আৰু হঠাৎ Maker কি কৰিলে সেই বিছনাটোৰ তলৰ পৰা ওলাই আহিলে he looked up at Ivan with a frightened face আৰু তেখেতে কি হৈছে আইভানৰ প্ৰতি অলপ ভয় লগা মুখেৰে চালে Ivan tried to pass without looking up at him Ivan কিন্তু কি হৈছিল চেষ্টা কৰিছিল যে বলে তাৰ মুখৰ পিনে মেকাৰৰ মুখৰ পিনে নোচোৱাকে তাৰ এই স্থানৰ পৰা গুচি যোৱাটো বাট মেকাৰ সিজড হিজ হ্যান্ড কিন্তু মেকাৰে কি কৈছে তাৰ হাতটো ধৰিলে এণ্ড টোল্ড হিম তেখেতক ক'লে দ্যাট হি had dug a hole under the wall তাৰমানে কি হৈছে তেখেতে মানে ওয়ালৰ মানে তলত কি কৰি আছিল এটা হোল এটা গাত এটা খান্দি আছে বুলি এভৰি নাইট প্ৰতি ৰাতি কি কৰে হি ডাগ আউট সাম আৰ্থ তেখেতে কি কৰে যে কিছু মাটি খান্দি উলিয়াই পুট ইট ইন হিজ হাই বুটস তেখেতৰ যেটো বুট মানে জোতা সেই জোতাত মানে কি কৰে সেই মাটিবোৰ ভৰাই এণ্ড এমটিড ইট আউট দ্য নেক্সট ডে অন দ্য ৰোড আৰু কি কৰে সেই মানে মাটিবোৰ খালী কৰি দিয়ে জোতাৰ পৰা তাৰ পিছদিনা ৰাস্তাত যেতিয়া নেকি মানে when the prisoners were driven out to their work যেতিয়া নেকি বন্দীবোৰক কি কৰা হয় মানে ৰাস্তাত লৈ যোৱা হয় কাম কৰাৰ কাৰণে old man said Maker just keep quiet and you shall
গেট আউট টু তাৰমানে ইয়াতে লক্ষ্য কৰা তাৰমানে মেকাৰে কি কৰিলে তোমাৰ আইভানক সম্বোধন কৰি ক'লে যে অল্ড মেন বৃদ্ধ মানুহ মানে মনে মনে থাকিবা ইফ ইউ ব্লাভ দে উইল ফ্লজ দ্য লাইফ আউট অফ মি তেখেতসকলে যদি আপুনি মানে সেই কথাটো কৈ দিয়ে ছিক্ৰেটটো যদি কৈ দিয়ে যে মই মাটি খান্দি আছোঁ সেই কথাটো যদি কৈ দিয়ে তেতিয়াহ'লে কি হৈছে মানে যদি আপুনি মোক প্ৰতাৰণা কৰে কথাটো এইটো ঠিক আছে যদি এনেকৈ হয় তেতিয়াহ'লে সিহঁতিতো মোক শাস্তি দিবই বাট কিন্তু আই উইল কিল ইউ বিফৰ ডেট কিন্তু কি হৈছে সেইটো হোৱাৰ আগতে মোক শাস্তি দিয়াৰ আগতে কিন্তু আপোনাক মই মাৰি পেলাম আইভান ট্ৰাম্বলড উইথ এংগাৰ এজ হি লুকড এট হিজ এনিমি আইভান একেবাৰে মানে খঙতে কঁপিবলৈ ধৰিছে কাৰণ কি তেখেতৰ শত্ৰুক মানে কি হৈছে দেখি আছিলে ঠিক আছে বাট হি ছেইড কিন্তু তেখেতে ক'লে but he said only this I have no wish to escape তাৰপিছত তেখেতে এইটো ক'লে যে মোৰ ইয়াৰ পৰা মানে পলাই যোৱাৰ কোনো ইচ্ছা নাই and you have no need to kill me আৰু তোমাক মোক মাৰি পেলোৱাৰ কোনো প্ৰয়োজন নাই you killed me long ago তুমি মোক বহু দিন আগতেই তুমি কি হৈছে মোক মাৰি পেলোৱাইছিলা and as for reporting about this act of yours I may or may not as God shall direct me এটো ঈশ্বৰৰ মানে থাকিলে যে তুমি এই কামটো কৰি আছা যে মাটি খান্দি আছা মানে মাটি খান্দি আছা সেই মাটি খন্দাৰ কথাটো যে মই ৰিপৰ্ট কৰিম মই যে কৈ দিম জেলৰ কৰ্তৃপক্ষ এইটো ঈশ্বৰৰ নিৰ্দেশৰ ওপৰত নিৰ্ভৰ কৰিব মই কওঁ কি নকওঁ ঠিক আছে Next day, when the convicts were led out, যেতিয়া নেকি তাৰ নেক্সট দিনা কি হৈছে যেতিয়া নেকি দুখীবোৰক মানে কি হৈছিলে বন্দীবোৰক মানে তোমাৰ বাহিৰলৈ ওলাই অনা হৈছিলে ইট ৱাজ নটিছড এইটো লক্ষ্য কৰা গৈছিল যে মানে ডেট ছাম প্ৰিজনাৰ্ছ হেড এম্পটিড আ লট অফ আৰ্থ আউট অফ হিজ বুটছ সেইটো লক্ষ্য কৰা গৈছিলে যে সেই মানে কোনো মানে প্ৰিজনাৰে মানে কোনো বন্দীয়ে তোমাৰ কি কৰিছে যে তেখেতৰ জোতাৰ পৰা বহুত পৰিমাণে কি হৈছে মাটি মানে কি হৈছিলে খালী কৰিছিলে দ্য প্ৰিজন ৱাজ চাৰ্চড এণ্ড দ্য টানেল ফাউণ্ড আৰু তাৰপিছত কি হৈছিলে এইটো লক্ষ্য কৰাৰ পিছত গোটেই জেলটো এটা অনুসন্ধান চলোৱা হৈছিলে আৰু সেই টানেলটো এই সুৰংটো পোৱা গৈছিলে দ্য জেইলাৰ কেম এণ্ড কুৱেশ্যনড অল দ্য প্ৰিজনাৰ্ছ টু find out who had dug the hole আৰু জেইলাৰে আহি পেলাই মানে পুলিচ অফিচাৰে আহি পেলাই কি কৰিছিলে মানে সবকে প্ৰশ্ন কৰিছিলে বন্দীবোৰক আৰু কি প্ৰশ্ন কৰিছিলে যে কোনে মানে মানে এই মানে গাঁতটো খান্দিছিলে সেই টানেলটো এই সুৰংটো খান্দিছিলে They all denied any knowledge of it. তাৰপিছত সকলোৱে মানে ক'লে যে বোলে তেখেতসকলে একোৱেই নেজানে এই বেপাৰত At last the jailer turned to Ivan and said তাৰপিছত জেইলাৰে কি কৰিলে তোমাৰ আইভানৰ পিনে চালে আৰু তাৰপিছত ক'লে You are a truthful old man. আপুনি মানে কি হৈছে এজন সত্যবাদী বৃদ্ধ মানুহ Tell me who has dug this hole. আৰু মোক কওকচোন যে বোলে কোনে এই হোলটো কৰিছে এই গাঁতটো খান্দিছে Ivan's lips and hands trembled আৰু এই কথা শুনি পেলাই কি হৈছে আইভানছৰ হুট আৰু তোমাৰ কি হৈছে মানে হাতটো কঁপিবলৈ ধৰিছিলে for a long time মানে বহু সময় ধৰি he could not utter a word তেখেতে কোনো শব্দই কৰা নাছিলে why should I save him who has ruined my life he thought তাৰমানে আইভানে মনে মনে ভাবিছিলে যে বোলে মই কেলে সেই মানুহজনক সেভ কৰিব লাগে ৰক্ষা কৰিব লাগে যিজনে নেকি বা যাৰ কাৰণে নেকি কি হৈছে মোৰ জীৱনটো ধ্বংস হৈছিল why should he not suffer for what he has done আৰু তেখেত কেলে কষ্ট নেপাব বা শাস্তি নেপাব যিয়ে নেকি মানে তাৰ কৰ্মৰ কাৰণে মানে সি যি কৰিছে তাৰ কাৰণে সি কেলে শাস্তি নাপাব এই কথাটো কিন্তু কি হৈছে আইভানে মনে মনে ভাবিছিলে বাট ইফ আই টেল দে উইল ফ্লজ হিম টু ডেথ কিন্তু মই যদি এই কথাটো কৈ দিওঁ তেখেতসকলে কিন্তু কি কৰিব মানে সেই মানুহজনক কি কৰিব মৃত্যুদণ্ড দিব বাট হোৱাট গুড শ্বেল ইট ব্ৰিং টু মি কিন্তু কি হৈছে যে বোলে সেইটো কৰিলে মোৰনো কি ভাল হ'ব মানে আইভানে এই কথাবোৰ মনে মনে ভাবি আছে ৱেল অল্ড মেন ৰিপিটেড দ্য জেইলাৰ টেল মি হু হেজ বিন ডিগিং দিছ টানেল আণ্ডাৰ
আণ্ডাৰ দ্য শ্বেল্ফ তাৰপিছত জেইলাৰে আকৌ ৰিপিট কৰিলে আকৌ পুনৰাই সেই প্ৰশ্নটো কৰিলে যে প্লিজ মোক কওক যে বোলে কোনে মানে সেই টানেলটো সেই সুৰুংটো মানে খান্দিছে Ivan glanced at Maker and said, Ivan এবাৰ কি কৰিলে মেকাৰৰ পিনে চালে তাৰপিছত ক'লে Your Honor, it is not God's will that I should tell. You can do with me what you like. তাৰপিছত মানে কি হৈছে আইভানে ক'লে যে এইটো ঈশ্বৰৰ ইচ্ছা নাই যে মই এই কথাটো কওঁ যে বোলে কোনে এই টানেলটো বা সেই সুৰুংটো বা গাঁতটো খান্দিছে আৰু আপোনালোকে আপুনি যি বিচাৰে মোৰ প্ৰতি কৰিব পাৰে মোক যি শাস্তি দিব বিচাৰে আপুনি দিব পাৰে দ্য জেইলাৰ ট্ৰাইড হিজ বেষ্ট জেইলাৰে বহুত চেষ্টা কৰিলে বাট আইভান উড সে নো মোৰ তাৰমানে কি হৈছে আইভান তোমাৰ কি হৈছে আৰু একো কথা নেপাতিলে এণ্ড চ' দ্য মেটাৰ had to be left at that আৰু সেইকাৰণে কি হৈছে ইয়াৰ কোনো বিচাৰ কৰা আৰু নহ'ল মানে এইটো মানে এই সমস্যাটোৰ আৰু কোনো সমাধান নহ'ল That night, সেইদিনা ৰাতি when Ivan was lying on his shelf, যেতিয়া নেকি আইভানে তোমাৰ কি কৰিছিলে মানে তেখেতৰ বিছনাত শুই আছিলে someone came quietly and sat down by his side আৰু কোনোবা এজন মনে মনে আহি পেলাই তেখেতৰ কাষত আহি বহিছিলে Ivan appeared through the darkness and saw it was Maker আৰু যেহেতু মানে এইটো ৰাতিৰ সময় তেখেতে খুব মন দি চোৱাৰ পিছত দেখিলে যে বোলে তেখেতে মানে হেজন কোন হয় হেজন মেকাৰ সেমিনিচ হয় হোৱাট মোৰ ডু ইউ ৱান্ট ফ্ৰম মি আস্কড আইভান হোৱাই হেভ ইউ কাম হিয়াৰ গ' আৱে অৰ আই উইল কল দ্য গাৰ্ড তাৰপিছত আইভানে মেকাৰক প্ৰশ্ন কৰিলে যে বোলে কি মানে আৰু কি লাগে মোৰ পৰা তোমাৰ এই কথাটো সুধিলে হোৱাই হেভ ইউ কাম হিয়াৰ তুমি ইয়াত কেলৈ আহিছা গ' এৱে ইয়াৰ পৰা গুচি যোৱা নহ'লে মই গাৰ্ডক মাতিম আইভান ফৰগিভ মি তাৰপিছত মেকাৰে ক'লে যে বোলে আইভান মোক ক্ষমা কৰি দিয়া হোৱাট ফৰ কিহৰ বাবে তাৰমানে আইভান এই প্ৰশ্নটো কৰিলে ইট ৱাজ আই হু কিল দ্য মাৰ্চেণ্ট এণ্ড হাইড দ্য নাইফ ইন ইয়ৰ বেগ আৰু কি হৈছে তাৰপিছত মেকাৰে উত্তৰ দিলে যে সেইজন মই হয় সেই মানুহজন মই হয় যিয়ে নেকি সেই মাৰ্চেণ্টজনক সেই ব্যৱসায়ীজনক মাৰিছিলে আৰু সেই চুৰিটো তোমাৰ বেগত মইহে কি হৈছিলে লুকাই ৰাখিছিলোঁ আই মেণ্ট টু কিল ইউ also and take your money আৰু মই তোমাকো মাৰি পেলাম বুলি ভাবিছিলোঁ আৰু তোমাৰ পৰা যি টকা পইচা আছে সব লৈ ল'ম বুলি ভাবিছিলোঁ বাট জাষ্ট দেন ঠিক সেইটো সময়তে দেয়াৰ ৱাজ চাম নয়েজ আউটছাইড কিন্তু সেইটো সময়তে কি হৈছে বাহিৰত কিবা মই শব্দ শুনা পাইছিলোঁ চ' আই হাইড দ্য নাইফ ইন ইয়ৰ বেগ এণ্ড এস্কেপড থ্ৰু দ্য বেক উইণ্ড' আৰু সেইবাবে কি হৈছে মই সেই চুৰিটো তোমাৰ বেগত লুকাই ৰাখি মই পিছফালৰ যিটো খিৰিকী আছে তাৰ পিনে সেই পিনেদি মই পলাই গৈছিলোঁ আইভান ৱাজ চাইলেণ্ট সেই কথাবোৰ শুনাৰ পিছত আইভান মনে মনেই থাকিলে হি ডিড নট ন' হোৱাট টু চে তেখেত বুজি নাপালে যে তেখেত কি ক'ব মেকাৰ ব'থ হিজ হেড টু দ্য গ্ৰাউণ্ড এণ্ড ছেইড তেখেতে কি মেকাৰ কি কৰিলে মানে তাৰ মূৰখন মাটিত মানে কি হৈছে মাটিত মানে দুৱাই মাটিলৈ দুৱাই কি কৰিছে আইভানক ক'লে কি ক'লে আইভান ফৰগিভ মি আইভান মোক কি কৰি দিয়া মানে মোক মাফ কৰি দিয়া আই উইল কনফেছ ডেট ইট ৱাজ আই হু হেড কিল দ্য মাৰ্চেণ্ট আৰু মই মানে স্বীকাৰ কৰি ল'ম যে ময়ে হয় সেইজন মানুহ যিয়ে নেকি কি কৰিছিলে সেই ব্যৱসায়ীজনক মাৰিছিলে এণ্ড ইউ উইল বি ৰিলিজড আৰু তুমি কি হৈছে তোমাক মানে কি কৰি দিয়া হ'ব তোমাক জেলৰ পৰা মানে এৰি দিয়া হ'ব দেন ইউ কেন গ' হোম আৰু তাৰপিছত তুমি কি হৈছে তুমি ঘৰলৈ যাব পাৰিবা এণ্ড লিভ উইথ ইয়ৰ ৱাইফ এণ্ড চিলড্ৰেন আৰু তুমি তোমাৰ ৱাইফ আৰু চিলড্ৰেনৰ লগত তোমাৰ কি হৈছে থাকিব পাৰিবা ঠিক আছে আই হেভ ন' হোৱেৰ টু গ' টু তাৰ ৰিপ্লাইড আইভান কামলি আইভানে শান্তভাৱে এটা উত্তৰ দিলে যে বোলে মোৰ ক'তলৈ যোৱাৰ মানে কি হৈছে যোৱাৰ ইচ্ছা নাই মই ক'তো নাযাওঁ মানে এই কথাটো ক'লে ফৰগিভ মি আইভান ছেইড মেকাৰ হোৱেন দে ফ্লচড মি ইট ৱাজ নট ছ' পেইনফুল এজ ইট ইজ নাও টু চি ইউ তাৰ লক্ষ্য কৰা কি হৈছে মেকাৰ চেমিনিচে কৈ আছে যে বোলে মোক মাফ কৰি দিয়া আইভান আৰু মোক যেতিয়া তেখেতসকলে যে শাস্তি দিছিলে সেইটো যিমান মানে দুখ লগা আছিলে তাতকৈ তোমাক চাই পেলাই মই বেছি দুখ পাই আছোঁ I was the ruin of your life. Yet you
took a pity on me and did not tell. তাৰ চোৱা মানে মেকাৰে আকৌ কৈছে যে বোলে মই তোমাৰ লাইফটো মই কি কৰিছিলোঁ ধ্বংস কৰি দিলোঁ নষ্ট কৰি দিলোঁ কিন্তু তুমি মোক কি কৰিলা মানে কি হৈছে মোক মানে ৰক্ষা কৰিলা মোৰ নামটো নকলা ঠিক আছে এই কথাটো কৈছে for Christ's sake forgive me Ivan and he began to sob তাৰপিছত কি হৈছে খ্ৰীষ্টৰ নাম কৰি যীশু খ্ৰীষ্টৰ কথা কৈছে যীশু খ্ৰীষ্টৰ শপত লৈ পেলাই মানে মেকাৰে কৈ আছে যে বোলে মোক ফৰগিভ কৰি দিয়া আইভান মোক মানে ক্ষমা কৰি দিয়া আইভান আৰু তাৰপিছত তেখেতে কান্দিবলৈ আৰম্ভ কৰিছে কোনে কান্দিবলৈ আৰম্ভ কৰিছিলে মেকাৰ সেমিনিচে গড উইল ফৰগিভ ইউ সেড আইভান আইভানে ক'লে যে গডে ঈশ্বৰে তোমাক কি কৰিব মানে ক্ষমা কৰি দিব we must all bow to God's will তাৰমানে কি আছে আমি সকলোৱে ভগৱানৰ ইচ্ছাত মানে আস্থা এটা ৰাখিব লাগে as Ivan said these words he felt very light at heart তাৰমানে কি হৈছে লক্ষ্য কৰা কি হৈছে as Ivan said these words he felt very light at heart তাৰমানে কি হৈছে যেতিয়া নেকি আইভানে এই কথাটো ক'লে যে ঈশ্বৰে তোমাক মাফ কৰি দিব তেতিয়া তেখেত কি হৈছে অলপ মনত শান্তি পাইছিলে মানে মেকাৰে তেখেতৰ মনত অলপ শান্তি পাইছিলে he no longer had any desire to leave the prison or go home তাৰপিছত কি হৈছে তেখেতৰ আৰু সেই মানে প্ৰিজনৰ পৰা মানে জেলৰ পৰা যাবলৈ কোনো আৰু মন নাছিলে ঠিক আছে লিভ দ্য প্ৰিজন অৰ গো হোম মানে তেখেত ঘৰত যাবলৈ তাৰ কোনো ইচ্ছা নাছিলে কাৰ এইটো মেকাৰ সেমিনিচাৰ হি অনলি ৱান্টেড হিজ লাষ্ট আৱাৰ্ছ টু কাম পিচফুলি তাৰমানে কি হৈছে তেখেতৰ মানে কি হৈছে ইয়াতে লক্ষ্য কৰা কি হৈছে যে এজ আইভান ছেড দিজ ৱৰ্ডছ হি ফেল্ট ভেৰি লাইট এট হাৰ্ট তাৰপিছত আইভান যেতিয়া এই শব্দবোৰ কৈছিলে এই কথাবোৰ কৈছিলে হি ফেল্ট ভেৰি লাইট এট হাৰ্ট আৰু তাৰপিছত কি হৈছে তেখেতে কি হৈছে মনত যথেষ্ট শান্তি পাইছিলে হি ন' লংগাৰ হেড এনি ডিজায়াৰ টু লিভ দ্য প্ৰিজন অৰ গ' হোম আৰু তেখেতৰ মনত মানে কি হৈছিলে কোনো ইচ্ছা নাছিলে যে জেল এৰি যোৱা আৰু ঘৰলৈ যোৱাটো হি অনলি ৱান্টেড হিজ লাষ্ট আৱাৰ্ছ টু কাম পিচফুলি আৰু তেখেত অনলি কি বিচাৰিছিলে যে তেখেতৰ মানে যিটো মানে লাষ্ট আৱাৰ্ছ কওঁতে ইয়াতে মৃত্যুৰ সময়টো যাতে তাৰ শান্তিৰ হয় বুলি ইনস্পাইট অফ হোৱাট আইভান হেড ছেইড মেকাৰ ৱেণ্ট টু দ্য জেইলাৰ এণ্ড কনফেছড হিজ গিল্ট তাৰপিছত কি হৈছে মানে ইনস্পাইট অফ হোৱাট আইভান হেড ছেইড আইভানে যিবোৰ কথাবোৰ কৈছে কোৱাৰ পিছতো কিন্তু কি হৈছে মেকাৰে গৈ পেলাই জেইলাৰৰ ওচৰত তেখেতৰ দুখটো স্বীকাৰ কৰিছিলে বাট হোৱেন দ্য অৰ্ডাৰ্ছ ফৰ আইভানছ ৰিলিজ কেম হি ৱাজ অলৰেডি ডেড লক্ষ্য কৰা কি হৈছে কৈছে যে যেতিয়া নেকি মানে আইভানক মানে মুক্তি দিয়াৰ যিটো আদেশ আহিছিলে এই অহালৈকে ইতিমধ্যে আইভানৰ মৃত্যু হৈ গৈছিলে এই হৈছে লেসনটো আশা কৰোঁ তোমালোকে বুজি পাইছা মই নেক্সট লেসনবোৰ কন্টিনিউ কৰি আছোঁ